তামুলপুৰ জিলাৰ গুৰেশ্বৰৰ সোণজুৰি চকত যোগ কেন্দ্ৰ এটা আজি মুকলি কৰা হয়। গুৰেশ্বৰ পৌৰসভাৰ উদ্যোগত তথা বিটিআৰ চৰকাৰৰ SOPD আঁচনিৰ অধীনত নিৰ্মাণ কৰা যোগ কেন্দ্ৰটো আনুষ্ঠানিকভাৱে মুকলি কৰে বিটিআৰৰ 30 নং গুৰেশ্বৰ পৰিষদীয় সমষ্টিৰ পাৰিষদ পবিত্ৰ কুমাৰ বড়োৱে। মুকলি অনুষ্ঠানত গুৰেশ্বৰ পৌৰসভাৰ পৌৰপতি কৃষ্ণ দাস স্বৰ্গীয়াৰীকে ধৰি কেইবাগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে। আজি আমাৰ গড়েশ্বৰ মিউনিচিপালিটি বৰ্ডৰ উদ্যোগত আমাৰ যোৱা বৰ্ষৰ যিটো মানে 2024 আৰু 25 ছেছনৰ যিটো SOPD ফাণ্ডৰ দ্বাৰা আমি 8টা ৱাৰ্ডত কিছু আঁচনি ধৰা হৈছিলে। ইয়াৰে আমি আজি 2টা আঁচনি আমি সম্পূৰ্ণৰূপে এই আঁচনিটো সজাই তোলা হৈছে। তাৰে শুভ উদ্বোধনী কাৰ্যসূচী আছিলে। ইয়াত মানে যোগাসন চেণ্টাৰ আমি 14 লাখ টকা ধাৰ্য কৰা হৈছিলে। এই ঘৰখন আমি গড়েশ্বৰ মিউনিচিপালিটি বৰ্ডৰ পাৰ্কৰ আণ্ডাৰতে ৰাখিছোঁ আৰু সেই ঘৰটো আজি উদ্বোধন কৰা হ'ল। আৰু এটা দিছিলোঁ, আমাৰ যিটো গড়েশ্বৰ আঞ্চলিক যিটো বাথৌ মন্দিৰৰ প্ৰাংগণত এটা আমি পূজাৰী থকা ঘৰ, এইটো 8 লাখ টকা ধৰা হৈছিলে। এই ঘৰটো আজি উদ্বোধন কৰা হৈছে। ঠিক এনেকৈ আমি সত্ৰত বেঙনাহাটী সত্ৰতো আমি 8 লাখ টকা দিয়া হৈছিলে, সেইখিনিও আমি কৰি উঠিলোঁ। আৰু ক্ৰিমেশ্যন গ্ৰাউণ্ডৰ নামত আৰু 12 লাখ টকা দিয়া আছে, সেইটো আমাৰ 6 নম্বৰ ৱাৰ্ডত দিয়া হৈছে, সেইখিনিও আমাৰ হ'ব। আৰু সিদিনাখন আপোনালোকে গমেই পায়, যিহেতু আপোনালোকে আছিলে, আমাৰ যিটো 4 নম্বৰ ৱাৰ্ডৰ পকী CC ব্লকৰ পকী ৰাস্তা আমি নিৰ্মাণ কৰি উঠিলোঁ। ঠিক হিচাপে এখন আমাৰ ড্ৰেইনো আছে। চিফ মিনিষ্টাৰ স্পেচিয়েল পেকেজৰ যিটো গৌৰৱ পথ কলেজৰ পৰা মানে আমাৰ মেডিকেলৰ ৰাস্তালৈকে যোৱা, এইটো নিৰ্মাণ কাৰ্যসূচী চলি আছে। আকৌ আমাৰ যিটো বৈৰাগী পাৰা যিটো গাঁও দি যোৱা এটা পথ আছে, সেইখিনিও আমি মানে বৰ্তমান টাউনো পৰে সেইখিনি এৰিয়াখিনিত আমি 8 লাখ টকা দিয়া হৈছিলে, সেইখিনিও বৰ্তমান কাম চলি থকা হৈছে। যিয়ে নহওক 8টা ৱাৰ্ডৰ 8টা আঁচনি ধৰা হৈছে। আৰু তাৰ কাৰণে আমাৰ শ্ৰদ্ধাৰ আমাৰ ডিপাৰ্টমেণ্টৰ EM আছিলে আমাৰ মানে কুলচন হাজদা ডাঙৰীয়া, তেখেতক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। তেখেতৰ সহায়ত এই আঁচনিটো আমি ধৰিব পাৰিছিলোঁ। এতিয়া তেখেতৰ মানে দায়িত্বত বৰ্তমান নাই। এতিয়া নতুনকৈ যিটো আমাৰ EM এজনৰ অমৰ সিং বসুমতাৰী, তেখেতৰ আণ্ডাৰতে এই বৰ্তমান আৰ্বান ডিপাৰ্টমেণ্টৰ আহিল। যিয়ে নহওক যিখিনি আঁচনি এই পাৰ্কৰ আণ্ডাৰতে আমাৰ 60 পৰা 70 লাখ চেংচন হোৱা লাইনত আছে বৰ্তমান। এই মানে পাৰ্কখন আমি বহুত আশাবাদী, গভমেণ্টৰ তাত মানে ফাইল মব হৈ থকা বুলি আমি গম পাইছোঁ। সেই হিচাপে নিশ্চয় এইবাৰ আমি যিমানখিনি আশা কৰিছিলোঁ সিমানখিনি মই কৰাই তুলিব পৰা নাই। নিশ্চয় মানে আহি থকা দিনবিলাকত যদি এনেকুৱা সুযোগ আৰু সুবিধা যদি পাওঁ, নিশ্চয় মই এইটো পাৰ্ক সজাই তুলিম বুলি ভাবিছোঁ। ইয়াৰ বাউণ্ডাৰীটো ঠিক কৰিব লগা আছে, আন্তঃগাঁথনিবিলাক ঠিক কৰিব লগা আছে। কিছু অলপ আমাৰ মাননীয় আমাৰ EM ধৰ্ম নাৰায়ণ ডাঙৰীয়া নাগৰিজুলি সমষ্টি, তেখেতে MCLA তথা আমাৰ বিটিআৰৰ EM, তেখেতে মানে টুৰিজমৰ EM হিচাপে 20 লাখ টকা দিছিলে। ইয়াৰে এটা পথ আমি নিৰ্মাণ কৰিছোঁ 300 মিটাৰ। এতিয়া যিয়ে নহওক আমি গোটেই এৰিয়াখিনি কভাৰ কৰিব লাগিলে কোটি টকাৰো বেছি ইয়াৰ ফাণ্ড লাগিব। নিশ্চয় আহি থকা দিনত এই সপোনটো বাস্তৱ হ'ব বুলি মই আশা ৰাখিছোঁ। ইয়াৰ পিছতো বহুতে অভিযোগ কৰে যে গড়েশ্বৰ সমষ্টিত একো উন্নয়ন হোৱা নাই বুলি কয়। মানে বিৰোধী পক্ষইটো ক'বই, সিহঁতে যিহেতু কৰিবই পৰা নাছিল। আমি যিখিনি কৰিলোঁ, কলেজত যিহেতু 2 কোটি টকা দিয়া হ'ল, এতিয়া যিহেতু আমাৰ ইয়াত মানে ক্ৰীড়া সন্থাৰ যিটো ফিল্ড, তাতো 5 কোটি টকা মানে ধাৰ্য কৰিলে, এই ছেছনতেই হ'ব। এইটো ফাঁকি দিয়া কাম নহয়, এইটো ৰিয়েলি, এইটো মানে নোহোৱাটো মই কোৱাই নাই, এইটো হোৱা কথাহে মই কৈছোঁ। যেনেকৈ মেডিকেলত কাম চলিছে আপোনালোকে দেখিছে, আগৰ দিনতে এনেকৈ কাম হোৱাই নাছিল। 1.5 কোটি টকাৰে কাম চলি আছে। য'ত আমাৰ বৰগুলি PHCত 3 কোটিৰে 2 মহলীয়া বিল্ডিং হৈছে, এইবিলাক কাম হৈছে। য'ত মানে 2 কোটি টকা কলেজত দিছে, 1 কোটিও দিব পৰা নাছিলে, 50 লাখো দিব পৰা নাছিলে আগৰ চৰকাৰে। আজিৰ তাৰিখতো কিছু কাম হৈছে, কিয় নহয় বুলি ক'ব। মোৰ সমষ্টিত বৰ্তমান 37 ৰাস্তা নিৰ্মাণ হোৱাটো
মই তাৰ কাৰণে কৈছোঁ মোৰ সমষ্টিত আহক গোটেইখিনি কৰাটো অসমখনতো নাই ভাৰতো নাই গোটেই যিমান দিনৰ পৰা ভাৰত স্বাধীন হৈছে এইখিনি শেষ কৰিব পাৰিছে নেকি আঁচনিটো ধৰি থাকিব লগা হৈছে তাৰে ভিতৰতো 17 বছৰত যিখিনি কাম হোৱা নাই আমি কৰিছোঁ য'ত মানে হাগ্ৰামাই শুই থাকে মানে শ্ৰী মহোদয় মানে যিটো আঁচনি মানে আমাৰ বৈশ্যমতী আঁচনিটো মানে দ্বাৰা যে মানে পট্টা দিয়া হ'ল এইটো দিয়া নাই বুলি ক'ব খোজে যিটো কথা কয় মানে দেউতাকৰ নামৰ পৰা প্ৰত্যেকত নাম কৰি দিয়াকৈ পট্টা দিয়া বুলি কোৱা বুলি কৈছে এইটোতো সত্যতা আছে না য'ত মই সিদিনাখনো কৈছিলোঁ আমাৰ লাহাপাৰাত 69টা পৰিয়ালে 12 বিঘা 8 বিঘা 4 বিঘা হেনে লেভেলত মাটিৰ পট্টা পাইছে আৰু আছে গোটেইখিনি মানে 1,60,000 পৰিয়ালে যে পট্টা পালে সেইটোতো বাস্তৱ না য'ত আপোনালোকে গমেই পায় শোণিতপুৰত পাইছে এইটোতো নাই পোৱা বুলি ক'ব নোৱাৰে সেইটোতো কাম কিয় হোৱা নাই হৈছে গড়েশ্বৰতো বহুত কাম হৈছে স্পৰ্টছৰ নামতো হৈছে এডুকেশ্যনতো হৈছে ইৰিগেশ্যনতো এতিয়া আমাৰ মানে কিবাটো গেষ্ট হাউচটো বনাইছে এই হিচাপে বৰ্তমান সৰু সুৰা ৰাস্তা গলিবিলাকতো থাকি যাবই গোটেইখিনি কৰাৰ কাৰণে যথেষ্ট আৰু ফাণ্ড লাগে আগৰ চৰকাৰে যদি অলপ বেছিকৈ কৰি থ'লো হয় আধা আধি এইবাৰ ৰাস্তাৰ কাম শেষ হ'ল হয় তেখেতসকলে কৰাই নথোৱাৰ কাৰণে আজি আমাক বহুত ফাণ্ড লগা হৈছে এইখিনি কথা